প্ৰভু হনুমানে আপোনাক সহায় কৰি থকা কেইটামান গুপ্ত সংকেত জানিবলৈ চেষ্টা কৰক। বন্ধু বান্ধৱীসকল, কেতিয়াবা আমি সম্পূৰ্ণভাৱে ভাগি পৰোঁ যেতিয়া আমি কষ্ট কৰা ফল নাপাওঁ। মনলৈ ভাৱ আহে যে ভগৱানৰ শক্তি এই পৃথিৱীত নাই। জীৱন বিষাদিত হৈ পৰে। পুনৰ চেষ্টা কৰিবলৈ সময় আৰু সুযোগ নাথাকে। তেতিয়া আমি কি কৰিম আৰু কি নকৰিম এনে ভাৱ হয়। সকলোৰে জীৱনত এনে নহয়। কিছুমানৰ জীৱন ৰঙীন আৰু আনন্দময়। তেওঁলোকে দুখ কি, বেদনা কি, অভাৱ কি ইত্যাদি বুজি নাপায়। কিন্তু কিছুমানৰ আকৌ সম্পূৰ্ণ ওলোটা জীৱন। দুখ, বেদনা, অভাৱ, হতাশা ইত্যাদিৰে ভৰপূৰ জীৱন। কেতিয়াবা এনে লাগে যেন হয়তো কোনোবা জনমত ভগৱানক অপৰাধ লগাই আহিছোঁ, সেয়েহে এনে চিন্তাময় জীৱন প্ৰাপ্তি হৈছে। কিন্তু আমাৰ জীৱন যিমানেই বিষাদিত নহওক, যদি এবাৰ বিশ্বাসেৰে প্ৰভু হনুমানৰ চৰণলৈ যোৱা যায়, তেওঁক হৃদয়তে শৰণ লৈ মনে যদি কোৱা যায়, প্ৰভু তুমি মোক উদ্ধাৰ কৰা, তোমাৰ বিনে মোৰ আৰু কোনো নাই, তোমাৰ শ্ৰীচৰণত মোক ঠাই দিয়া। এনেদৰে যদি প্ৰভু হনুমানক স্মৰণ কৰা হয়, তেওঁৰ নাম জপ কৰিবলৈ আৰম্ভ কৰা হয়, চাব কিছুদিনৰ ভিতৰতে সেই দুখময়, বেদনাময়, চিন্তাময় জীৱনলৈ জীয়াই থকাৰ আশাৰ ৰেঙনি দেখিবলৈ নিশ্চয় পাব। বন্ধু বান্ধৱীসকল, বিফলতাই মনলৈ যেতিয়া ঋণাত্মক চিন্তাধাৰা আনে, তেতিয়া মন উগুল থুগুল হয়। কিন্তু তেনে অৱস্থাত কাৰোবাৰ প্ৰেৰণাত হঠাৎ পুনৰ চেষ্টা কৰা ভাৱ মনলৈ আহে, যেন পুনৰ চেষ্টা কৰিলে কিবা এটা হোৱা আশা মনলৈ আহে। আৰু তেতিয়া জানিব, আপুনি যদি প্ৰভু হনুমানক বিশ্বাস কৰে, তেন্তে এইটোৱেই তেওঁৰ গুপ্ত সহায় হ'ব পাৰে, যিটো নেকি আপুনি গম নোপোৱাকৈ কাৰোবাৰ যোগেদি আপোনাক প্ৰেৰণা দিয়াইছে। প্ৰভু হনুমান আমাৰ হৃদয়তে আছে। তেওঁক উপলব্ধি কৰিবলৈ চেষ্টা কৰাৰ প্ৰয়োজন, কাৰণ আমাৰ জীৱনত কেতিয়াবা কিছুমান ঘটনা তেওঁৰ আমাৰ ভালৰ কাৰণে ঘটায়, কিন্তু আমি বুজিব নোৱাৰি তেওঁক দোষাৰোপ কৰোঁ। কিন্তু প্ৰকৃত ভক্তই কেতিয়াও তেওঁৰ উপাস্য ভগৱানক দোষাৰোপ নকৰি সৰ্বস্ব তেওঁৰ ওপৰত অৰ্পণহে কৰে। আন এটা গুপ্ত সহায় হ'ল, যদি কাৰোবাৰ এটা পথ বন্ধ হৈছে, তেন্তে আন এটা পথ প্ৰভু হনুমানে তেওঁৰ কাৰণে মুকলি কৰা। অৰ্থাৎ যদি কাৰোবাৰ এখন দৰ্জা বন্ধ হৈ যায়, আন এখন দৰ্জা প্ৰভু হনুমানে খুলি দিয়ে। কেতিয়াবা যিসকল লোকে প্ৰভু হনুমানক বিশ্বাস কৰে, তেওঁলোক এটা দিশত সফল নহ'লেও আন এটা দিশত হ'লেও সফল হয়। কাৰণ প্ৰভু হনুমান পথ প্ৰদৰ্শক স্বৰূপ। তেওঁ হাজাৰ হাজাৰ পথৰ গৰাকী। এটা নহ'লে আন এটা পথ আপোনালৈ নিৰ্ণয় কৰিব। কোনোবা ভক্তগণে যেতিয়া এটা দিশত বিফল হৈ অন্য দিশলৈ অগ্ৰসৰ হ'বলৈ মন ব্যাকুল হয়, তেতিয়া জানিব এয়া প্ৰভু হনুমানৰ কৃপা। তেওঁ আপোনাৰ হৃদয়তে থাকি আপোনাক প্ৰেৰণা দি নতুন নতুন পথলৈ অগ্ৰসৰ কৰি আছে। ভক্তই গম নোপোৱাকৈ প্ৰভু হনুমানে বিভিন্ন ধৰণে গুপ্তভাৱে সহায় কৰি থাকে। ভক্তই কেৱল অনুভৱ কৰাৰ প্ৰয়োজন। কিন্তু একান্ত ভক্তসকলে ধৈৰ্য ধৰি একান্ত মনে প্ৰভু হনুমানৰ লীলাসমূহ অনুধাৱন কৰে। প্ৰভু হনুমানৰ আন এটা গুপ্ত সহায় হ'ল দেহটো ৰোগ ব্যাধিৰ পৰা বচাই ৰখা। প্ৰভু হনুমানে তেওঁৰ ভক্তসকলক বিভিন্ন প্ৰকাৰে ৰোগ ব্যাধিৰ পৰা বচাই ৰাখে। ভক্তসকল যাতে স্বাস্থ্যজনিত সমস্যাত নপৰে, তাৰ কাৰণেও তেওঁ বিভিন্ন পথ অৱলম্বন কৰে। তেওঁৰ ভক্তসকলক সদায় নিৰোগী, স্বাস্থ্যৱান আৰু সুস্বাস্থ্যৰ অধিকাৰী হৈ থকাটো বিচাৰে। সেইকাৰণে ভক্ত সমাজে প্ৰায় কোৱা শুনা যায় যে প্ৰভু হনুমানৰ কৃপাত স্বাস্থ্য ভালেই আছে।
তেনে কোনো সমস্যাত পৰা নাই ইত্যাদি। বন্ধু বান্ধৱীসকল, আপোনালোকে জানে যে ধন হানি হ'লে পুনৰ পোৱা যায়, কিন্তু স্বাস্থ্য হানি হ'লে পুনৰ সুস্বাস্থ্য হ'বলৈ বহুতো কষ্ট কৰিব লগা হয়। সেইকাৰণে স্বাস্থ্যক অমূল্য সম্পদ বুলি কোৱা হয়। স্বাস্থ্য আৰু চৰিত্ৰ আপুৰুগীয়া সম্পদ, ইয়াক সদায় সযতনে ৰখা উচিত, কাৰণ প্ৰভু হনুমানে তেওঁৰ ভক্তগণ যাতে সদায় সুস্বাস্থ্যৱান আৰু সৎ চৰিত্ৰৱান হয় তাৰহে কামনা কৰে।